বিটিআৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি দ্বিতীয়টো দিন মুখ্যমন্ত্ৰীৰ মন্তব্য আহি আছে আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো 20,000 মহিলাই ইমান দিনে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছিল আজি আমি দেখা পাইছো যে ইয়াতে যদি আমি খুব ভাল কৰি অৰুণোদয় আঁচনি দিব পাৰো 60,000 মহিলাই অৰুণোদয় লাভ কৰিব অৰ্থাৎ 300% আগতকৈ বেছি মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব আমাৰ লাখপতি বাইদেউ বা মহিলা উদ্যমিতা তাতো আমি ৰিভিউ কৰিলো তামুলপুৰ সমষ্টিত 35,000 মহিলাই এই আঁচনি লাভ কৰিব গোৰেশ্বৰ সমষ্টিত 33,000 মহিলাই এই আঁচনি লাভ কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত 391 জন যুৱকে খানাপাৰা ফিল্ডত 1 লাখ টকাকৈ পাইছিলে তাৰে প্ৰায় 60 গৰাকী ইতিমধ্যে বেংকৰ পৰা মুদ্ৰা লোন ল'বলৈ সক্ষম হৈছে তাৰ মানে আঁচনিটো তামুলপুৰ জিলাত যথেষ্ট সফল হৈছে এইবাৰ আমি তামুলপুৰত আৰু 1200 আমাৰ যুৱকক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আমি তেওঁলোকক 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম আৰু পুৰণা যি 391 আছিলে প্ৰথম কিস্তি 1 লাখ পাইছিল এতিয়া দ্বিতীয় কিস্তি 1 লাখ টকাও তেওঁলোকে লাভ কৰিব চতুৰ্থতে এটিকলি দুটিপাত ইয়াতে আমাৰ দুখন চাহ বাগিচা আছে দুইখন চাহ বাগিচাৰ মিলি প্ৰায় 1500 শ্ৰমিকে 2500 শ্ৰমিকে প্ৰায় 5,000 টকা কৰি লাভ কৰিব এটিকলি দুটিপাত আঁচনি পঞ্চমতে ইয়াতে বহুত দুখীয়া পৰিয়ালৰ ৰেচন কাৰ্ড নাছিলে গোৰেশ্বৰ আৰু তামুলপুৰ সমষ্টিত আমি প্ৰায় 8,000 নতুন জনসংখ্যা আমি ৰেচন কাৰ্ড আমি তেওঁলোকক দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ এই 5টা আঁচনি আজি আমি খুব যাতে মিলা প্ৰীতিৰে সকলো জাতি জনগোষ্ঠীয়ে যাতে এই আঁচনিবোৰ লাভ কৰে তাৰ কাৰণে মই নিজে তামুলপুৰ জিলাৰ উপায়ুক্তৰ অফিচত আহি পৰ্যালোচনা কৰিলোঁ ইয়াৰ পিছত মোৰ দুখন ৰাজনৈতিক সভা আছে বিজেপিৰ জিলা কাৰ্যালয় উদ্বোধন হ'ব আমাৰ এখন কৰ্মী সভাও আছে কিন্তু নিৰ্বাচনৰ বতৰৰ মাজতো আমি বিটিচি কৰ্তৃপক্ষৰ লগত লগ লাগি কালিও আমি ওদালগুৰিত সভা কৰিছোঁ তাতে UPPL BPF দলৰ বিধায়কসকলো উপস্থিত আছিল আজি ইয়াতো UPPL BJP আমি সকলো উপস্থিত আছোঁ সম্পূৰ্ণ ৰাজনীতিৰ পৰা ওপৰত গৈ যাতে আমাৰ বিটিআৰবাসী উপকৃত হয় তাৰ বাবে আমি এটা ৰাজনৈতিক ধুমুহাৰ সময়তো এই ধৰণে আমি বিকাশৰ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ অহাকালি মই বাক্সাটো যাম তাতো এই ধৰণে আমি আলোচনা কৰিম আৰু তাতো সকলো উপস্থিত থাকিব ইয়াৰ লগতে আমি আশা কৰিছোঁ যে মই জিলা উপায়ুক্তৰ কাৰ্যালয়টো চালোঁ খুব নতুন জিলা কিন্তু নতুন জিলা হ'লেও তামুলপুৰ ধুনীয়াকৈ ঠন ধৰি উঠিছে মেডিকেল কলেজ সম্পূৰ্ণ হোৱাৰ পথত জিলা উপায়ুক্তৰ কাৰ্যালয় এই বছৰ সম্পূৰ্ণ হ'ব ধান কিনাৰ টাৰ্গেট আছিল 7,000 মেট্ৰিক টন তামুলপুৰে 9,000 মেট্ৰিক টন কিনিছে এছপাইৰেশ্যনেল ব্লকত এইবাৰ তামুলপুৰ দেশৰ ভিতৰতে প্ৰথম হৈছে মই অত্যন্ত আনন্দিত যে এখন নৱগঠিত জিলা হ'লেও তামুলপুৰে খুব চমকপ্ৰদ এটা পদক্ষেপ ল'ব পাৰিছে মই সকলোকে ধন্যবাদ জনাইছোঁ বিজেপিও মই ইয়াতে আছোঁ প্ৰমোদ বড়ো ইয়াতে আছে আমি দুইটা দলে নিৰ্বাচন বেলেগে বেলেগে খেলিম সংসদ আৰু বিধানসভা নিৰ্বাচনত আমি একেলগে নিৰ্বাচন খেলোঁ কিন্তু পৰিষদীয় নিৰ্বাচনত যোৱাবাৰো আমি একেলগে খেলিছোঁ এইটোত ইয়াত কোনো নতুনত্ব নাই যোৱাবাৰ বিজেপিয়ে 9খন UPPL 12খন আমি একেলগে খেলি পোৱা নাই বেলেগে বেলেগে খেলিছোঁ সেইকাৰণে আমি বিজেপি দলে আমি নিজাকৈ নিৰ্বাচন খেলিম কিন্তু আমাৰ শুভকামনা থাকিব যে ঠিক আছে বড়ো যিটো এটা শান্তি চুক্তিৰ পিছত ইয়াত শান্তি উভতি আহিলে আমাৰ যাতে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা খাম খেয়ালিৰ মাজত শান্তিটো কোনো প্ৰকাৰে যাতে বিঘ্নিত নহয়
সেইকাৰণে আমি কালি ওদালগুৰিত আপোনালোকে মোৰ ভাষণ শুনিছে আমি কমপ্লিট কনষ্ট্ৰাক্টিভ এটা কাম কৰিব খুজিছোঁ যে 5 বছৰত আমি শান্তি আনিলোঁ অহা 5 বছৰত আমি সমৃদ্ধি আনিম আৰু স্বাভাৱিকতে সমৃদ্ধি যদি BTADত লাগে আমি সকলোৰে লগত মিলি কাম কৰিব লাগিব আৰু খুব পজিটিভলি এই ইলেকশ্যনটোৱে যাতে মানুহৰ মাজত থকা ভেদ বিভেদ সকলো পাহৰি ভোট যাকে নিদিয়ক যাতে BTRৰ উন্নয়নৰ কাৰণে ভোট দিয়ে সকলো শ্ৰেণীৰ জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে ভোট দিয়ে আমাৰ যি BTRৰ অস্মিতা আছে তাক ৰক্ষাৰ কাৰণে ভোট দিয়ে এটা নতুন আমি ৰাজনৈতিক বাতাবৰণ এটা ইয়াত সৃষ্টি কৰিব খুজিছোঁ স্যাৰ যিহেতুকে আপোনালোকে আঞ্চলিক দলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি নিৰ্বাচনত অৱগত হ'ব গতিকে স্যাৰ এই BTC নিৰ্বাচনত বিজেপি আচলতে কিং মেকাৰ হ'ব নে আচলতে কিং হ'ব বিজেপি একো হ'ব নালাগে বিজেপিৰ জৰিয়তে ইয়াত শান্তি আৰু সমৃদ্ধি আহক বিজেপি এনেকুৱা এটা পাৰ্টি যে আপোনাৰ মনত কিবা দুখ হৈছে আপুনি যাতে আহি কান্দিব পাৰে বিজেপিত আপোনাৰ মনত দুখ হৈছে আপুনি আহি কান্দিব পাৰে বিজেপিৰ কামটো হৈছে কাণখন পাতি দিয়া যে কোনোবাৰ যদি BTRত কষ্ট হৈছে বিজেপিৰ কান্ধত কাণটো থৈ অন্ততঃ কান্দক তেতিয়া আমি সমাধানটো উলিয়াম সেইকাৰণে বিজেপি ইয়াত শাসনৰ বাকজৰি ল'ব অহা নাই বিজেপি BTRবাসীৰ সাৰথি হৈ আহিব খুজিছে যে আমি যাতে সকলোৰে লগত কথা পাতিব পাৰোঁ ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সাঁকো এডাল নিৰ্মাণ কৰিব পাৰোঁ যেহেতু স্বাভাৱিকতে মুখ্যমন্ত্ৰীগৰাকী জিলালৈ আহিলে সকলোৱে আশা কৰে তামোলপুৰৰ বাবে বিশেষকৈ আজি ইয়াত উপহাৰ দিবৰ কাৰণে অহা নাই আজি হৈ থকা কামখিনি যাতে ৰাইজে পায় আজি মোৰ এই ভিজিটটোৰ জৰিয়তে তামোলপুৰ জিলাৰ 1.5 লাখ পৰিয়াল উপকৃত হ'ব তাতকৈতো ডাঙৰ উপহাৰ একোৱে হ'ব নোৱাৰে 1.5 লাখ পৰিয়াল উপকৃত হ'ব স্যাৰ বিশেষকৈ আপোনাৰ অসম চৰকাৰে প্ৰায় 57 কোটি টকা মিছন অৰ্গেনিক যিটো হেৰি আছিলে তাত আচলতে দিয়া হৈছিলে কি ফাণ্ড ময়ো নাজানো ইমান ক'ৰবাত কি আহি থাকে ভেলুচন ডেভেলপ আপোনালোকে এটা কাম কৰিব এই স্কিমটোৰ বিষয়ে কৃষি বিভাগে ভালকৈ জানে ময়ো ইমান প্ৰত্যেকটো প্ৰায় 300 মান আঁচনি চলি আছে আগতে কৈ নথলে ক'ব মোৰ দিগদাৰী